গুৱাহাটীৰ পৰা নলবাৰীত গেলি যোৱা ফ্লাইটখনত আপোনালোক সকলোকে মই স্বাগতম জনাইছো। কুঁৱলীৰ পৰিমাণ বাঢ়ি যোৱাৰ কাৰণে আমাৰ ফ্লাইটখন 20 মিনিট সময় ডিলে কৰা হৈছে। সেইকাৰণে সবে নিজৰ নিজৰ সিটত ভালকে বহি থাকক। ইটা আপোনালোকে নিজৰ নিজৰ সিট বেল্টডাল যদি কাবাৰ প্ৰয়োজন নাই তেতিয়াহ'লে খুলি ল'ব পাৰে আৰু মই যেইতে কম আকৌ বান্ধি ল'ব, নহ'লে মুখ ঠেকচা খাই পড়লি আমাৰ কোনো দায়িত্ব নাই। লগতে আপোনালোকে ইমান কথা কিয় পাতি আছে? মই যেতিয়া কিবা এটা কথা কৈ আছো আপোনালোকে কাণখন খুলি ভালকে শুনি ল'ব, নহ'লে পিছত যদি আকৌ যদি মোক বাৰে বাৰে যদি সুধি থাকে তেতিয়াহ'লে মই আকৌ ৰিপিট নকৰোঁ। তাৰপিছত মোক কোনো দোষ দি লাভ নাই। অ'কে, থেংক ইউ ভেৰি মাছ। যিখিনি সময় ফ্ৰী টাইম আপোনালোকে বহি আছে ইয়াতে, সেইখিনি সময় আপোনালোকে কোনো ধৰণৰ তামোল পাণ চাধা বিৰি গুটখা খাব নোৱাৰে। যদি আপোনালোকৰ টাইম পাছ নাই, কাষত নিউজ পেপাৰ দিয়া আছে, নিউজ পেপাৰ উলাই আপোনালোকে পঢ়ি থাকিব পাৰে। কাৰোবাৰ যদি হাগা মুতা এনে ধৰণৰ ইমাৰ্জেঞ্চি হৈছে, এইফালে টয়লেট আছে, টয়লেটত যাই চিটত কোনো হাগি থৈ নাইব। বমি লগাৰ বাবে কোনো ব্যৱস্থা নাই। বমি লাগলি বমি খাই থৈ দিব, কাৰণ ফ্লাইটত দৰ্জা খুলবা নোৱাৰি, এইটো আদাবাৰী বাছ ষ্টেণ্ড নহয়। ইমান বকপা লাগে জানা না এইগিলাখান। কিন্তু আমাৰ ইয়াতে ফ্লাইট দিবাই নালাগিছিল। এইগিলাখান মেজিকতে যাব লাগে আৰু বাছত। তামোল এক পিছ আছো খাই লওঁ। এক্সকিউজ মি, এইটো কাৰ বাচ্চা তাতে দাউৰি আছে যি? পিছফালৰ পৰা আগফালৰ পৰা পিছফাল, হা? এখন কি আপোনালোকৰ গাঁৱৰ ফিল্ড বুলি ভাবছে নেকি? গতিকে চলিটোক আনি কিনে নিজৰ লগত বহাই ৰাখক, কাৰণ এখন বাছ নহয়, এখন হৈছে এৰোপ্লেন। উশাহত কষ্ট হ'লে অক্সিজেনটো আনি কিনে, সেইকাৰণে কৈছিলোঁ যেতিয়া কথা ক'লে শুনি থাকিব ভালকে। কথা ক'লে যদি ভালকে শুনি নাপায়, এতিয়া হাঁপানি বেমাৰ থকা মানুহ আহিছে কিয়া ফ্লাইটত? আপোনালোকে বাছত যাব লাগে, ধুনীয়াকৈ হাৱা বতাহ আহি থাকিব, আৰামছে যাব পাৰিব। আপুনি ক'ৰ পৰা আহিছে? আপুনি নিশ্চয় মিয়া বস্তিৰ পৰা আহিছে। এইটো মাছৰ ড্ৰামটো কিয় লৈছে? ফ্লাইটত মাছৰ ড্ৰাম এলাও নাই, গম নাপায় নেকি? ফ্লাইটত যদি মাছৰ ড্ৰাম আনবা খুজিছে তেতিয়াহ'লে আপুনি ফ্লাইটত যাব নোৱাৰে, আপুনি ডাইৰেক্ট বাছত যা। এখন আপোনাৰ প্ৰাইভেট কেব নহয়, এটা আপুনি গাৰ্লফ্ৰেণ্ডক চুমা খাব নোৱাৰে। এক্সকিউজ মি মেডাম, আপোনাৰ বাচ্চাটো তেইতেৰ পৰা অহৰ পাহৰ টিঘিলঘিলে দাউৰি আছে, যাৰ কাৰণে বেলেগ পেচেঞ্জাৰগিলাৰ বহুত অসুবিধা হৈছে। গতিকে নিজৰ বয় বস্তুগিলা নিজৰ লগত ৰাখব, নহ'লে কোনোবাই 2 চৰ মাৰলি আমি একো কৰিব নোৱাৰোঁ। থেংক ইউ। বাপৰে, এই ফ্লাইটখন মানে মানুহৰ মানে কথা বুজে মই মানে পাত্তা বনাই গভাৰ মানুহ।